ফ্ৰেণ্ডছ, এয়া আজি মোৰ বাবুৰ জন্মদিন। আজি 3 ফেব্ৰুৱাৰী 2025। আমি গণেশ মন্দিৰ গৈ আছোঁ বাবুৰ কাৰণে সেৱা ল'ব। বাবুৱে চাকি বন্তি জ্বলাব নিজে হাতে, সেইকাৰণে আজি অলপ বাবাৰ সেৱা ল'ম। আমি জন্মদিন ডাঙৰকৈ নাপাতোঁ, আমি মন্দিৰত যাওঁ। ঘৰত শিৱ বাবাৰ মন্দিৰ আছে, তাতে পূজা কৰিলোঁ ৰাতিপুৱা। এতিয়া গণেশ মন্দিৰ গৈ আছোঁ। এয়া গণেশ মন্দিৰ আমি পালোহি। এতিয়া বাবু আৰু মই গণেশ মন্দিৰ গৈছোঁ। বাবু লাজ কৰে, সেইকাৰণে উঠাব নিদিয়ে। মই এনেই অলপ মন্দিৰটোৱে দেখুৱালোঁ বাৰু। এয়া আমি মন্দিৰত পূজা চূজা কৰি আকৌ ঘৰ আহিলোঁ। চাওঁ যেন চিম্বাই ৰ'দ পোৱাই আছে, চাওকচোন গাড়ীত বহিছা? কি মৰম লগাকে বহি উত্তৰ দি আছে কথাৰ। ৰ'দ পোৱাই আছা নেকি? কি কৰি আছা চিম্বা? মাতিলে তুমি মাতে, কি কৰি আছা? কেতিয়াবা মন গ'লে মাতে, মন নগ'লে নামাতে। তথাপিও আৰু ভাল লাগে মনটো। কুকুৰ মেকুৰী থাকিলে ঘৰত মনটো ফূৰ্তি লাগি থাকে। যিমান যি টেনশ্যন থাকিলে নোহোৱা হৈ যায়। যিয়ে নহওক বাৰু, আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ বাবুক আশীৰ্বাদ কৰিব যেন সি আগলৈকে ভালে থাকে। আশীৰ্বাদ জনাব। মোৰ এটাই ল'ৰা, তাৰ কাৰণে মই জীৱনটোত কষ্ট কৰিলোঁ বহুত আৰু কৰিও আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটো যেন কষ্ট নাপায়, ভাল হয়, তাৰ ভৱিষ্যত সুন্দৰ হয়, তাকে আশীৰ্বাদ কৰিব। ভগৱানৰতো আশীৰ্বাদ আছে, আপোনালোকৰো আশীৰ্বাদ লাগে নহয়। আপোনালোকৰো আশীৰ্বাদ থাকিলে মোৰ ল'ৰাটো কিজানি অলপ ভালে হয়, মোৰ দৰে কষ্ট নহয়, ভালে থাকে। তাকে আপোনালোকৰ আগত প্ৰাৰ্থনা জনালোঁ। এতিয়া মই ভিডিঅ'টো আৰু সামৰণি মাৰিম। এয়া চিম্বাক অলপ চাই লওক। চিম্বা, চিম্বা, চাওঁ চাওঁ চিম্বা, চিম্বা, মই যাওঁ দেই। চিম্বাকো অলপ মৰম দিব আপোনালোকে, টাটা। তেতিয়াহে ভাল লাগিব ভিডিঅ' বনাব। চিম্বা, চিম্বা, এতিয়ালৈ সামৰিলোঁ। বাই বাই।